নমস্কাৰ আজি হৈছে ২৬ জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৭৫,০০০ নিবনুৱাই নতুনকৈ লাভ কৰিব ২ লাখ টকা ষ্টাৰ্ট আপৰ বাবে মুকলি হ'ব নতুন বিভাগ আৰু ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱা যুৱক যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ ৭৫,০০০ নিবনুৱাই নতুনকৈ লাভ কৰিব ২ লাখ টকা উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীল হ'ব খোজা নিবনুৱালৈ ভাল খবৰ ইতিমধ্যে আহি পৰিছে ষ্টাৰ্ট আপৰ বাবে ৰাজ্যত সৃষ্টি কৰা হ'ব নতুন বিভাগ আৰু ডিব্ৰুগড়ত পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্য নিবনুৱা যুৱক যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ ৭৫,০০০ নিবনুৱাই নতুনকৈ লাভ কৰিব ২ লাখ টকা উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীল হ'ব খোজা নিবনুৱালৈ আহি পৰিছে ভাল খবৰ ষ্টাৰ্ট আপৰ বাবে ৰাজ্যত সৃষ্টি কৰা হ'ব নতুন বিভাগ আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ নগৰ অঞ্চলতো পাব অৰুণোদয় আঁচনিৰ সুবিধা আৰু ফেব্ৰুৱাৰীতে মহিলাসকলৰ একাউণ্টত সোমাব ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা এই মুহূৰ্তৰ খবৰ আমি জনাই যাম আমাৰ সমুদৰ্শকক যে যোৱা ২৫ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ তিনিটা বৃহৎ ঘোষণা শীঘ্ৰেই নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ সুবিধা নতুনকৈ আৰু বহু মহিলাক সামৰি লোৱা হ'ব অৰুণোদয় আঁচনিত গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিক লৈ বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ফেব্ৰুৱাৰী মাহতেই লাখ লাখ মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধন প্ৰায় ২৮ৰ পৰা ২৯ লাখ মহিলাই লাভ কৰিব আঁচনিৰ প্ৰাৰম্ভিক সুবিধা ইতিমধ্যে ৩২ লাখ মহিলাক এই আঁচনিৰ বাবে নিৰ্বাচিত কৰা হৈছে আৰু জিলা সমিতিসমূহে বাছনিভুক্ত মহিলাৰ চূড়ান্ত ৰূপ দিব ইফালে ফেব্ৰুৱাৰীৰ শেষ অথবা মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব ADRৰ ফলাফল যিহেতু ADRৰ ফলাফলক লৈ বাট চাই আছে আৰু ADRৰ ফলাফল কিন্তু ঘোষণা কৰা হ'ব অতি শীঘ্ৰেই স্বচ্ছতাৰ সৈতে প্ৰকাশ কৰিব পৰীক্ষাৰ ফলাফল আৰু ফেচবুক লাইভ কৰি মুখ্যমন্ত্ৰীয়ে কৰিলে এই বৃহৎ ঘোষণা আৰু শীঘ্ৰেই নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ সুবিধা এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো আপুনি ৰেচন কাৰ্ড পালেনে অহা ১ ফেব্ৰুৱাৰীৰ পৰা ৰেচন ল'বলৈ আপুনি সাজু হওক লগতে মহিলাসকলে পাব চৰকাৰী আঁচনিৰ ধন এই মুহূৰ্তৰ খবৰ আমি জনাই যাম আমাৰ সমুদৰ্শকক আপুনি সাজু হওক ৰেচন ল'বলৈ অহা 1 ফেব্ৰুৱাৰীৰ পৰাই লাভ কৰিব ৰেচনৰ সামগ্ৰী ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ৰেচন সময়মতে নাপালেই আপুনি দিব পাৰিব অভিযোগ দোকানীৰ লগতে গ্ৰাহকেও মানি চলিব লাগিব কেইটামান বিশেষ নিয়ম 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন আৰু মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট দিহে আপুনি সংগ্ৰহ কৰক ৰচিদ POS মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব প্ৰতিগৰাকী হিতাধিকাৰী আৰু অন্তোদয় অন্ন যোজনাৰ অধীনত লাভ কৰিব আপুনি ৩৫ কিলো চাউল অগ্ৰাধিকাৰ পৰিয়ালে লাভ কৰি 5 কিলোকৈ লাভ কৰিব ৰেচন আৰু হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ আৰু 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান আৰু 10 তাৰিখে মহিলাসকলৰ একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন অৰুণোদয় আঁচনিৰ লগতে অন্যান্য পেঞ্চনৰ ধন সোমাব 10 তাৰিখে ৰাজ্যৰ ২৭ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ এপ্ৰিল মাহত সোমাব আপোনাৰ একাউণ্টত ধন হয় ঠিকেই শুনিছে এপ্ৰিল মাহতে ২৭ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব ধন আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ আমি জনাই যাম SB অসম মিডিয়াৰ সমুদৰ্শকক ৰাজ্যৰ ২৭ লাখ মহিলাৰ বাবে ভাল খবৰ ইতিমধ্যে আহি পৰিছে এপ্ৰিল মাহতেই ১০,০০০ টকাকৈ মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব আৰু বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব ধন প্ৰদান এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ২৭ লাখ মহিলাকহে এই আঁচনিৰ অধীনত সুবিধা দিব চৰকাৰে আৰু বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধন চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰিয়ালৰ মহিলাও নাপাব এই আঁচনিৰ ধন আৰু মদৰ দোকান থকা ঘৰৰ মহিলাকো দিয়া নহ'ব এই আঁচনিৰ সুবিধা আৰু ভাল ব্যৱসায় ইয়াৰ লগতে ট্ৰেক্টৰ JCB থকা লোকৰ ঘৰৰ মহিলাও নাপাব এই আঁচনিৰ ধন আৰু তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰে আৰু বিহালীৰ পৰা শুভ উদ্বোধন কৰা হ'ব ধন বিতৰণ কাৰ্যসূচী আৰু অহা মাহৰ পৰাই প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা
আৰু তিনিটা পৰ্যায়ত প্ৰদান কৰা হ'ব এই ধন আৰু প্ৰথম পৰ্যায়ত 10,000 দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত প্ৰদান কৰা হ'ব 50,000 টকা আৰু 2,000 কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে দিয়া হৈছে আৰু ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে ইতিমধ্যে ভাল খবৰ আহি পৰিছে আমি খবৰটো জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে অহা এপ্ৰিল মাহতে 10,000 টকাকৈ মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব